কলেজ। এয়া চননেহাই মোৰ মেখেলা ঠিক কৰি আছে। এইফালে এয়া ৰিচা, এয়া ঋতিকা, ৰিয়া, এইফালে এয়া ঝৰ্ণা। এই ভিডিঅ'টো মানে যোৱা বছৰে হয়, এডিট কৰি মেলি ধুনীয়াকৈ বনাই থৈছিলোঁ। কিন্তু কি হ'ল মানে আমাৰ সেইদিনাখনি মানে সৰস্বতী পূজাতে গান লগাই থৈছিলে মানে, সেইকাৰণে মানে মই ভিডিঅ'টো আপলোড নকৰিলোঁ। মানে যিহেতু কপিৰাইট লাগি যায় যে, সেইকাৰণে মানে আপলোড নকৰিলোঁ। এতিয়া ইমান ধুনীয়াকৈ যেতিয়া ভিডিঅ'টো মানে বনাই থৈছিলোঁ, তো ভাবিলোঁ যে আপলোড কৰি দিওঁ আৰু বুলি, সেইকাৰণে কাটি কুটি যিখিনি মিউজিক আছিলে সেইখিনি চব আঁতৰাই দিলোঁ। এতিয়া মানে এনেদৰে ভইচ অভাৰ দিব লগা হৈছে। ইমান ধুনীয়াকৈ মানে ভিডিঅ'টো বনোৱাৰ পিছত মানে এডিট কৰি মেলি আকৌ ডিলিট কৰি দিবলৈ মন নগ'ল আৰু এনেও গেলেৰীত থ'ব নোৱাৰি বহুত দিন, সেইকাৰণে ভাবিলোঁ আপলোড কৰি দিওঁ বুলি। যোৱা বছৰে হয় খালি এইটো। আমি আহিলোঁ, আহি পাই সেয়া কৰিলোঁ প্ৰথমতে, তাৰপিছত এয়া প্ৰসাদ লৈ লৈছোঁ খাবলৈ। ভিডিঅ'টোত ডাইৰেক্ট মানে যিখিনি কথা কোৱা হৈছিলে সেনেকৈ ভাল লাগে ন কথা কৈ থাকিলে মানে, কিন্তু মানে সেনেকৈ আপলোড কৰিলেনো কি হ'ব, এনেও ডিলিটে কৰি দিব লাগিব। সেইকাৰণে উপায় নাই মানে এনেকেই কথা ক'ব লগা হৈছে আৰু এতিয়া এনেকেই মিউজিক দি দিছোঁ। আৰু সেইদিনাখনি মানে মই হিল পিন্ধি গৈছিলোঁ, তো গৈ পায়ে মানে মোৰ মানে এডাল এৰি থাকিলে মানে ইমানে ওখ আছিলে। তাৰপিছত আৰু এতিয়া ফেব্ৰিকুইক লগাই লৈছোঁ আৰু মই ষ্টাইলত পিন্ধিও গৈছোঁ আৰু মানে জানো যে মোৰ মানে এনেকুৱা এটা হ'ব বুলি, সেইকাৰণে আগতীয়াকৈ মানে ফেব্ৰিকুইক লৈ গৈছোঁ আৰু লগাই লৈছোঁ। তাৰপিছত এইফালে ইয়াতে মানে খোৱা যোগাৰ কৰা হৈছে, এইফালে বনাব আৰু এইফালে ইহঁতে ৰুটি বেলি আছে। এয়া নৱমালিকা, ইয়াতে মানে বনোৱা হৈছে আৰু দেখাই দিছোঁ মই অলপমান খোৱা জেগাখিনি মানে কি বনাইছে। আৰু ইয়াতে ৰুটি বনাব, এতিয়া চব্জি বনাই আছে। এই ভিডিঅ'টো যেতিয়া মই কৰিছিলোঁ তেতিয়া মানে কথা কৈ বনাইছিলোঁ ন, তো এতিয়া মানে কথাখিনি কাটি দিব লগা হৈছে। মানে বেয়া লাগিছে আৰু কি কথা পাতিছিলোঁ, কেনেকৈ সেইখিনি থকা হ'লে ভাল লাগিলে হয়, কিন্তু উপায় নাই আৰু এনেকৈ এতিয়া দিব লগা হৈছে। এইফালে এতিয়া মই ৰুটি বেলিবলৈ বহিলোঁ ইহঁতৰ লগতে। কিমান যে ধেমালি কৰি কৰি আমি সকলোৱে ৰুটি বেলি আছিলোঁ। এইটো ভিডিঅ' 2025 চনৰ হয়, যেতিয়া আমি ক্লাছ 11ত আছিলোঁ। ভিডিঅ'টো মানে মোৰ কিবা এটা মানে মৰম লাগে, সেইকাৰণে মানে থৈ দিছিলোঁ গেলেৰীতে। কিন্তু ইমান দিন মানে গেলেৰীত থোৱাটো যিহেতু সম্ভৱেই নহয়। ৰুটি বেলি মেলি আমি আহিলোঁ ৰাধাকৃষ্ণ মন্দিৰলৈ। যাম বুলি ভাবি আছিলোঁ মানে বহুত দিনৰ পৰা, তো সেইদিনাখনিয়ে সময় মিলোঁতেই সোমালোঁ আৰু তাতে। বেলুন লৈছে দেখিছে দে, সৰু ল'ৰা নিচিনাকৈ একগালমান বেলুন কি কৰিব লৈছে মানে কি দেখি মই ঘৰলৈ লৈ যাম নেকি? অঁ খেলিবাগৈ তাৰপিছত আহা যাওঁ আহা ইমান দেৰি কৰিছে। অঁ ৰিয়া 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 সিহঁতে ফটো মাৰিবলৈ তেনেকৈ বনাই দিছে আৰু এখন মাৰিম চবেই মাৰি মেলি গ'লে আমি এতিয়া লাষ্ট আহিছোঁ। আহা ফটো মাৰিম আহা।
আমি এতিয়া আহি আছোঁ ঘৰলৈ খাই মেলি হৈ গ'ল আৰু আমাৰ সেইফালে এজনী এৰিয়া সেইফালে চননে হা বাহ কিবা বেলেঞ্চ লৈ লৈছে একেবাৰে কি কৰিবা বেলুনকেইটা এতিয়া লৈ লৈছোঁ আৰু ইমান কষ্ট ফুল লৈ লৈ লৈছোঁ তাত বেলুন নাই চাগে ন চবে লৈ গ'ল কি কৰিব সিহঁতি আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে